চৰাইদেউৰ কলাকতাত সদৌখ মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বাহা সন্মিলন উদযাপন। সদৌখ মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা চৰাইদেউ জিলা চাওতাল উন্নয়ন সন্থা, চৰাইদেউ জিলা চাওতাল মহিলা সমিতি সমূহ চৰাইদেউবাসী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বাহা সন্মিলনৰ চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ 100জন মাঝি বাবাৰ দ্বাৰা 100খন পতাকা উত্তোলন কৰে। প্ৰথম দিনাৰ কাৰ্যসূচীত সহস্ৰাধিক চাওতাল ৰাইজে অংশগ্ৰহণ কৰে। ভিডিঅ'টো ভাল লাগিলে এনি ভইচ ইউটিউব চেনেল সাবস্ক্ৰাইব আৰু এনি ভইচ ফেচবুক পেজ ফলো কৰি দিব। তেতিয়াহে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিব। মজিবাকে জহাৰা কো লাগে হৈছে আৰু আমি ইয়াৰ লগে লগে আমাৰ দাহৰি প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছো। ধন্যবাদ। এয়া হৈছে আমাৰ চাওতাল জনগোষ্ঠীৰ পৰম্পৰা আৰু সন্মান। আমাৰ যি সমাজ ব্যৱস্থা আছে এই সমাজ ব্যৱস্থাৰ এই সকল ব্যক্তি হৈছে আমাৰ চাওতাল জনগোষ্ঠী। এয়া আমাৰ প্ৰতি গাঁৱৰ মেধি হয়, তেখেতসকলক আমি সন্মান যাচিছো আৰু এই পৰম্পৰা চৰেণ্ডা কৰি আছে তেখেতৰ হাতেৰেও আমি এই দাহৰি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। সভাপতি শ্ৰীযুত বিশাল চৰেণ্ডা কৰি আছে, তেখেতৰো হাতৰ পৰা আমি দাহৰি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আমাৰ মাজত মাঝি বাবা উপস্থিত হৈছে যদি আমি তেখেতসকলক আগফালে আৰু সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আজি কলাকতা চৰকাৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা আজি অনুষ্ঠানত সমিতিৰ সভাপতি সমূহ দুআষাৰ ইমানতে সমাপ্ত মাৰিছো। ধন্যবাদ। জহা আজি আমি প্ৰথম কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন আমি উদযাপন সমিতি আজি চৰাইদেউ জিলাত হাতেখাতি কলাকতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌখন চাওতাল মাঝি মণ্ডল উদ্যোগত চাওতাল উন্নয়ন সন্থা, চাওতাল মহিলা সমিতি যি সহযোগত
আৰু চৰাইদেউ জিলাৰ মাঝি বাবাসকলক লৈ আমি দুদিনীয়া বনাঢ্য কাৰ্যসূচীৰে ইতিমধ্যে কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি দুদিনীয়া কাৰ্যসূচীৰে আমি যি বনাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে চাওতাল জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। পোন প্ৰথমতে আমি পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ আৰু এই পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে, শ্বহীদ দৰ্পণ অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। আৰু এই চাওতাল জনগোষ্ঠীসকলৰ যি বাহা পূজাৰ লগতে সংগতি ৰাখি বাহা সন্মিলন অনুষ্ঠিত কৰা হৈছে। আৰু এই বাহা সন্মিলনটো চাওতাল জনগোষ্ঠীসকলৰ অতি আদৰৰ আৰু চাওতাল জনগোষ্ঠীসকলৰ সংস্কৃতিসমূহ পৰিপূৰ্ণভাৱে ভঁৰালত আছে, আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিচাৰিছোঁ। আৰু চাওতাল জনগোষ্ঠীসকলৰ সমাজ ব্যৱস্থাৰ যি মাঝি বাবাসকল আছে, যিসকল জ্যেষ্ঠসকল বুদ্ধিজীৱীসকল আছে, জাতীয় সংগঠন আছে, সকলো প্ৰচেষ্টাত আমি চাওতাল জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। লগতে আমাক অসম চৰকাৰে এই কথাখিনি চাওতাল জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্যবিলাকৰ সহযোগিতা কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰে সহায় কৰিব লাগিব। আৰু সেয়েহে মই চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে চৰাইদেউ জিলাৰ সকলো বাহাপ্ৰেমিক ৰাইজে উপস্থিত আছে ইয়াত। আৰু দুদিনীয়া বনাঢ্য কাৰ্যসূচীৰে চাওতাল জনগোষ্ঠীসকলৰ সংস্কৃতি আমি ৰূপায়ণ কৰি যাম। এইখিনি কথা ক'লো, ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। জহাৰ। তৃতীয় বাৰ্ষিক চৰাইদেউ জিলা বাহা সন্মিলনৰ যোগেদি আজি সাংবাদিক বন্ধুসকলক প্ৰথমতে ধন্যবাদ দিছোঁ। লগতে আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে এই সন্মিলনৰ যোগেদি আগন্তুক চাওতাল জনগোষ্ঠীসকলৰ যি একত্ৰিত যি গোট আছে, পৰম্পৰা আছে, যি সুকীয়া ব্যৱস্থা আছে, এই ব্যৱস্থাটো যাতে আগন্তুক দিনত সুন্দৰভাৱে পৰিচালনা হয় তাৰ কাৰণে এই বাহা সন্মিলন যোগেদি আমি মেছেজ দিছোঁ। লগতে আমাৰ যি কলা কৃষ্টি সংস্কৃতি আছে এইখিনি আমি যাতে আগন্তুক দিনত যাতে নিজৰ পৰিচয়টো আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আৰু পৰিচয় এটা দিব পাৰোঁ, তাৰ কাৰণে আমি এটা সজাগতা সৃষ্টি কৰি আছোঁ। আৰু এই সজাগতাৰ যোগেদিয়ে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি এটাই অনুৰোধ জনাইছোঁ যাতে আগন্তুক দিনত চাওতাল জনগোষ্ঠীক যাতে এটা জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে যি আজি পৰ্যন্ত আমাক জনজাতিন কৰা নাই, তাৰ কাৰণে আমি এই উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে আমি সদৌ অসম চাওতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আগন্তুক দিনত মাঝি বাবাসকলে যাতে একত্ৰিত হৈ যাতে চাওতাল জনগোষ্ঠীৰ প্ৰতিটো কাৰ্যসূচীত যাতে অংশগ্ৰহণ কৰি চাওতাল জনগোষ্ঠী এটা পৰিচয় দিব পাৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।